টোটেল আপোনালোকৰ 2204টা পদ মুকলি কৰা হৈছে। হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰা হৈছে, অৰ্থাৎ 2204টা পদ মুকলি কৰি দিয়া হৈছে। সকলোবোৰ কম কি পদ মুকলি কৰা হৈছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমান লাগিব, তাৰ লগতে আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদিহে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDFটো ভালদৰে চাব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টবোৰৰ PDFবোৰ পাই যাব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পোষ্টকেইটা আহিছে নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা। দেখা পাইছে এডভাৰটাইজমেণ্ট 29 জুলাই তাৰিখে এই পদকেইটা মুকলি কৰা হৈছে। অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ উইলিং টু ৱৰ্ক ইন মোড ফৰ এংগেজমেণ্ট অন কণ্টেক্সুৱেল বেচিছ। গতিকে এইকেইটা আপোনালোকৰ কণ্টেক্সুৱেল পোষ্ট হয়। আৰু দেখা পাইছে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা আৰু থাকিব 15 আগষ্টলৈকে। গতিকে আপোনালোকে 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। যোনটো ৱেবছাইট দেখা পাইছে nhm.assam.gov.in, তাত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। এতিয়া চাওঁ হওক এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড আদাৰ ডিটেইলছত কি আছে। দেখা পাইছে পোষ্টৰ নাম হৈছে ষ্টাফ নাৰ্ছ। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, BSc নাৰ্ছিং কৰা হ'ব লাগিব, নহ'লে আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব GNMত, তেতিয়াহে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোক ৰেজিষ্টাৰ্ড হ'ব লাগিব আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিলৰ দ্বাৰা। টোটেল পোষ্টৰ সংখ্যা মই কৈছোঁৱে 2204টা পদ। ইয়াত আপোনালোকৰ মান্থলি ৰেমুনাৰেশ্যন থাকিব 20,000 টকাকৈ, অৰ্থাৎ আপোনালোকে প্ৰতি মাহত 20,000 টকাকৈ লাভ কৰিব। আৰু দেখা পাইছে কেটেগৰী ৱাইজ ইয়াত ভেকেঞ্চিবোৰ ভাগ কৰি দিয়া আছে। দেখা পাইছে আনৰিজাৰ্ভৰ কাৰণে 1701টা, তাৰ লগতে OBC আৰু MOBCৰ কাৰণে 44, ST প্লেইনছৰ কাৰণে 0, ST হিলছৰ কাৰণে 80, SC কাৰণে 209টা আৰু T ট্ৰাইবৰ কাৰণে 170টা পোষ্ট ৰিজাৰ্ভ আছে। এতিয়া চাওঁ হওক আপোনালোকৰ এজ লিমিট কিমান আছে। দেখা পাইছে আপ টু 40 ইয়াৰ্ছ। তাৰ লগতে আপোনালোকৰ কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন পাই যাব। দেখা পাইছে মেনশ্যন কৰিছে অ'পেন কেটেগৰীৰ কাৰণে 40 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 43 ইয়াৰ্ছ, ST প্লেইনছ, ST হিলছৰ কাৰণে 45 আৰু PWD কাৰণে 50 ইয়াৰ্ছ। তাৰ লগতে ইয়াত জোন ৱাইজ ডিটেইলছবোৰ মেনশ্যন কৰিছে। দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে জোনবোৰ বৰাক ভেলী, চেণ্ট্ৰেল আছাম, লোৱাৰ আছাম, নৰ্থ আছাম, আপাৰ আছাম। তাৰ লগতে ইয়াৰ আণ্ডাৰত যি ডিষ্ট্ৰিক্ট পৰিব সেই ডিষ্ট্ৰিক্টবোৰৰ নামো ইয়াত মেনশ্যন কৰিছে, ভালদৰে চাই ল'ব পাৰিব। দেখা পাইছে ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, অৰ্থাৎ নো এপ্লিকেশ্যন ফিজ ইজ ৰিকুৱাৰ্ড। দেখা পাইছে চিলেকশ্যন প্ৰচেছত মেনশ্যন কৰিছে চিলেকশ্যন প্ৰচেছ চেল বি নটিফাইড ইন দ্য অফিচিয়েল ৱেবছাইট অফ ডাইৰেক্টৰেট অফ নেশ্যনেল হেল্থ মিছন আছাম। গতিকে এতিয়ালৈ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো মেনশ্যন কৰা নাই, গতিকে আপোনালোকে ৱেবছাইটটো ভিজিট কৰি থাকিব লাগিব। তাৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোবোৰ ইনফৰমেশ্যন পাই যাব কি আপডেট আহে। গতিকে এতিয়া আপোনালোকৰ কোনো ধৰণৰ চিলেকশ্যন প্ৰচেছটো মেনশ্যন কৰি দিয়া নাই, গতিকে ইয়াৰ এটা ডিটেইল নটিফিকেশ্যন ওলাব, তেতিয়া আপোনালোকে সকলোবোৰ গম পাব যে কেনেকৈ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হয়। আৰু ডেটটো মেনশ্যন কৰিছে 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন চলি থাকিব। আৰু যদিহে আপোনালোকে ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰে, তেনেহ'লে ভিউ প্ৰডাক্টত কেইখনমান কিতাপৰ লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু আপোনালোকে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। গতিকে এইটোৱে আছিল আজিৰ জব আপডেট। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।